হে গাইছ নমস্কাৰ এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল। বৰ্তমান মই আছোঁ ৰুমত আৰু আজি ওলাইছোঁ ডে 7 মানে 7 দিনৰ জমেট' চেলেঞ্জৰ ডে 1। মানে আজি হৈছে প্ৰথম দিন আৰু প্ৰথম দিনে মোৰ ডাঙৰ কাম এটা আছে। ডাঙৰ কাম মানে এই গাড়ীখন দিব লগা আছে ছাৰ্ভিচিং। কিমান কিলোমিটাৰ চল্লো চাবনে? এক ছেকেণ্ড ৰ দেই। এই বাবা ওলো ইস্কো নিকালনে কা ইস্কো দেনে কা এইবাৰ দেখনে কা কিমান কিলোমিটাৰ চলি আছোঁ দেখাই আছোঁ ৰ'ব। কিমান কিলোমিটাৰ চলিছোঁ এইচা 13,435 কিলোমিটাৰ। ধেমালি চলোৱা নাই দেই, মাত্ৰ 7 নে কি কিস্তি গ'ল। 4 মাহ হৈছে, 4 মাহত ইমান কিলোমিটাৰ চলাইছোঁ। এতিয়া 9,000ত মানে সেই দিছিলোঁ, ছাৰ্ভিচিং দিছিলোঁ। এতিয়া 13,000 হ'ল। গতিকে 4,000 কিলোমিটাৰ চলিলোঁ, ভালেখিনি চলছি। এনে 4,000 3,500 এনেকুৱাতে মোবাইল ডাউন দিয়া যায়। গতিকে এতিয়া পটাপট যাওঁ দেই একেলগে কি বুলি কয় এইটো মেকানিকত তাক লাগি ফ্ৰী ছাৰ্ভিচিং এটা আছে, কিন্তু ফ্ৰী ছাৰ্ভিচিংটো এতিয়া নাযাওঁ, ইয়াৰ নেক্সটটোত দিম। এতিয়া দোকানতে যাই পেলাই মোবাইলটো এয়াৰ ফিল্টাৰটো আৰু তোমাৰ অইল ফিল্টাৰটো মানে ইঞ্জিন অইল ফিল্টাৰটো এইটো চেঞ্জ কৰোঁ, কৰি পেলাই ডিউটি ষ্টাৰ্ট কৰিম। বৰ্তমান টাইম হৈছে তোমাৰ 2:13 এতিয়া পটাপট যাওঁ, মানে যিমান পাৰে সোনকালে কামখিনি খতম কৰোঁ, কৰি পেলাই জমেটো লৈ আছোঁ অনলাইন। আপোনালোকে ভিডিঅ'টোত বনি থাকক, একদম মজা হ'ব। কিমান টকা ইনকাম কৰোঁ চব দেখাই আছোঁ। অ'কে বলক এতিয়া চিধা যাওঁ ডিলাৰক লাগি, ডিলাৰ নহয় গেৰেজক লাগি। গাইছ আহি পালোঁ গেৰেজ। দিছ ইজ দ্য গেৰেজ, এখন দিছ ইজ মাই বাইক। এতিয়া কৈ দিছোঁ বঢ়িয়াকৈ, মানে তোমাৰ এয়াৰ ফিল্টাৰটো চেঞ্জ কৰিব পৰা নাযাব বিকজ অফ দিছ, মানে এইটোৰ কাৰণে। এইটো খুলিব লাগিব, নহ'লে আৰু খুলিব ইচ্ছা নাই। এয়াৰ ফিল্টাৰটো চেঞ্জ নকৰোঁ, ইঞ্জিন অইল আৰু অইল ফিল্টাৰ এই দুটা চেঞ্জ কৰোঁ পটাপট, কৰি পেলাই যাওঁ। কাৰণ টাইমো বেছি নাই, পটাপট হ'ব লাগে। ইঞ্জিন অইল আৰু মানে অইল ফিল্টাৰ হ'লে তলতে আছে দুটা। এতিয়া চাওঁ কিমান টাইম লাগে, পটাপট মানে এইখিনি ৰেডি হ'লি মই যাব পাৰোঁ। আৰু তাৰে আগতে চেষ্টা কৰিম ক'ত ভাত চাত খোৱা হ'লে ভাল আছিল, কিন্তু ওচৰত ভাল হোটেল নাই। খাওঁতো হ'ব, এতিয়া আগতে এইটো কাম হৈ লওক নে কি? গাইছ ফাইনেলি ছাৰ্ভিচিং হৈ গ'ল কমপ্লিট। গাড়ী পুৰা একদম ৰেডি, খালি ধোৱা চোৱা নাই। জাষ্ট মানে তোমাৰ সেই কৰিছোঁ, চেইনডাল পুৰা চাফা কৰি দিছোঁ। লগতে এই ইঞ্জিন অইল আৰু অইল ফিল্টাৰ কৈছোঁ অলৰেডি, আৰু এই মুঠিকেইটা লগালোঁ। এই মুঠিকেইটা বেলেগ আৰু একো কৰা নাই, কাৰণ কৰিব লাগে একো নাইও। বৰ বেছি খৰচ কৰিও লাভ নাই এতিয়া, হে নাই। গাড়ী যিহেতু চলাম লেতেৰা হ'ব, ধুই লাভ নাই। সেইকাৰণে এতিয়া টাইম হৈছে তোমাৰ দেখাই দিওঁ ৰ'বা এক ছেকেণ্ড ডাঙৰকৈ। এই যাওঁ 3:03 আৰু লাকিলি মই মানে গিগ বুক কৰি লৈছিলোঁ, সেইকাৰণে অনলাইন হ'ব পাৰিম 3:03 এই 3:03 চাম ৰাতিপুৱা 7টাক লাগি। মানে এতিয়া গোটেই ৰাতি মাৰি পেলাই ৰাতিপুৱা 7টাক লাগি চাম। 13 ঘণ্টা হ'ব, কিমান টকা ইনকাম হয়। অ'কে 7টাৰ পৰা 7টা হ'লে 12 ঘণ্টা, 3টাৰ পৰা 7টা হ'লে 13 ঘণ্টা। গতিকে 13 ঘণ্টাত কিমান টকা ইনকাম হয় দেখা পাম। এতিয়া খালি অৰ্ডাৰ লগাক লাগি অপেক্ষা। গাইছ ভাবছিলোঁ কি বোলে অৰ্ডাৰ লাগব, অৰ্ডাৰ মাৰিম, কিন্তু অৰ্ডাৰ লগা নাই। সেইকাৰণে লৈ লৈছোঁ চাহ নে কি। মানে ক'ব গ'লে মই এতিয়া বৰ্তমান 3:07 হ'ল। 3:07 লাগি ৰাতিপুৱাৰ পৰাই উঠাৰ পৰা এতিয়াক লাগি একো খোৱা নাই। মানে লাল চাহ একাপ খাইছোঁ ৰুমত, তাৰপিছত চিধা ওলাইছোঁ এতিয়া এই গাখীৰ চাহ। ইয়াৰ পিছত যদি সুবিধা পাওঁ, ক'ৰবাত টাইম পাওঁ, তেতিয়াহ'লে ভাতটো খাম। অ'কে এতিয়া খালি চাওঁ অৰ্ডাৰ কেইটাক লাগি লাগে। তাৰ আগত চাহ খাম, চাহৰ লগত কি খাওঁ এইটো দেখাব নোৱাৰি। গাইছ ফাইনেলি অৰ্ডাৰ লাগি গ'ল 31 টকাৰ। চাবুৱে এটা ওচৰতে আছে, কিন্তু মানে প্ৰথমতে দিছে কেছ লিমিট, মানে কেছ কালেকশ্যন। এতিয়া যি নহওক যাওঁ পটাপট। তাৰে আগত আপোনালোক আৰু এটা কথা জনাই যাওঁ, মানে মই বৰ্তমান আছোঁ চিভিল ড্ৰেছত, আৰু মই কিন্তু জমেট' চলা আনিছোঁ। এইটো আছে জমেট' চলা এটা ভৰি, এতিয়া জমেট' টি চাৰ্ট এনেই আৰু অলপমান ভাল নালাগে, টিকটিকে ৰঙা, মানে কি ক'ম আৰু পিন্ধিব ইচ্ছা নাযায় ইমান। সেইকাৰণে বেগত থৈ দিছোঁ, যেতিয়া চেল্ফি বিচাৰে তেতিয়া পিন্ধিম, চেল্ফি দিম, আকৌ দি দিম, মাৰি থাকিম বিন্দাছ। এতিয়া যাওঁ পটাপট অৰ্ডাৰ পিক আপ কৰোঁ। ওচৰতে আছে, এই তোমাৰ চিৰিয়াখানাৰ একদম সন্মুখতে, চিৰিয়াখানা গেটৰ একদম অপজিটত আছে। যাওঁ পটাপট পিক আপ কৰি লওঁ। আহি পালোঁ চাবুৱে, কিন্তু অৰ্ডাৰ হোৱা নাই, ৰেডি। আৰু সন্মুখত আছে মোৰ এইখন চিৰিয়াখানা, এইখন চিৰিয়াখানা গেট দেখা পাইছে না। এতিয়া চাওক কেতিয়াক লাগি ৰেডি হয়, কাৰণ 2 মিনিট দেখাই আছে। আৰু যাবা ক'ত লাগে চাই লওঁ ৰ'ব এক ছেকেণ্ড। ক'ত যাব লাগিব? 1.8 কিলোমিটাৰ। চিটি চেণ্টাৰত দিব যাব লাগে নেকি? লোকেশ্যনটো চাই পেলাই চিটি চেণ্টাৰ হেনে লাগছি। ক'ত বা যাব লাগে মানে পিক আপ কৰাৰ পিছতে পাম। মানে প্ৰাইভেচিৰ কাৰণে মানে পিক আপ কৰাৰ আগত লোকেশ্যনটো নেথোঁ, একজেক্ট মানে লেখা থকাটো নেথোঁ। এতিয়া মেপৰ লোকেশ্যন মতেতো চিটি চেণ্টাৰ হ'ব লাগে। চাই লওঁ অৰ্ডাৰটো পিক আপ কৰি উঠি। অৰ্ডাৰ পিক আপ হৈ গ'ল গাইছ। যাব লাগে তোমাৰ সুপ্ৰিম টাৱাৰ, মানে চিটি চেণ্টাৰৰ একদম ওচৰতে। এতিয়া যাওঁ পটাপট অৰ্ডাৰটো ডেলিভাৰ কৰি লওঁ নেকি, বলক। গাইছ আহি পালোঁ সুপ্ৰিম টাৱাৰ, বৰ্তমান আছোঁ লিফ্টত। এতিয়া যাই আছোঁ 4th ফ্ল'ৰ, যাই পেলাই অৰ্ডাৰটো ডেলিভাৰ কৰি দিওঁ নেকি।
অর্ডারটো জাস্ট ডেলিভার করছিল, এখন নেক্সট এটা অর্ডার লাগছে ওখান যে 20 দেখা পাইছি না। এটা মাল তো রেডি হয় না, এই কারণে এতে খাইলাম বড়া পুরি পুরি না সরি রুটি হল। দেখ পরে খাই লও, কারণ ভোক লাগছি না, রাতিপুৱাৰ পৰা এতিয়া লৈকে একো খোৱা নাই। এই সুযোগ খাই লো আৰু অৰ্ডাৰ তো ৰেডি হ'ব, 7 মিনিট আছে, 7 মিনিট গেপত মজাকে খোৱা লোৱা হৈ যাব আজৰি। এতিয়া আৰু মানে এটা ইয়ে পতপত ৰখবা নৰি আৰু ভোকত। কিমান টাইম লাগে চাওঁ ৰ। হ'ব না, চব্জি ঢালি আছে দে। এই মজা বেলচাখান নিজে ল'ব লাগব। অ'কে 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 খাব পাৰি, এতিয়া পটাপট খাই লওঁ গাইছ। খাই বৈ বঢ়িয়াকে অৰ্ডাৰ পিক আপ কৰি ল'লো, দিছ ইজ দ্য অৰ্ডাৰ। এতিয়া বেগত ভৰাব লাগে আৰু পটাপট যাব লাগে। এই হেলমেটটো থাকিল না, দেখ এতিয়া যাব লাগে মই তোমাৰ VIP ৰোড, সেইটো বাইকাৰ্ছ কেফে, হাউচ নাম্বাৰ 103। যাওঁ পটাপট অৰ্ডাৰটো ডেলিভাৰ কৰি লওঁ নেকি, ব'লক। লাগি গেল পানতি, এই মাত্ৰ লগাইছিলোঁ না মালটো এৰেৰ, মানে ধৰি পেলাই হেণ্ডেলডাল চিধা কৰিব খুজিছিলোঁ, ভাঙি গেল। এই 4 নম্বৰ 5 নম্বৰ বাৰ হ'লে এই ভাঙা, গম পাই নে, এই 5 নম্বৰ যোৰা আছিল। এতিয়া এটা ভাঙাৰ পিছত আৰু এইটো ৰাখি থ'ব ইচ্ছা নাযায়, এইটো ভাঙি দিওঁ লাগে, নহ'লে কেম্বা ৰখা হয় না। এনেই গেল নে পইচা মুখা 40 টকা যোৰা লওঁৱেই, 20 টকা গেল। এই লগাইছিলোঁ মাত্ৰ জাষ্ট নাও, এই ছাৰ্ভিচিং দিওঁতেই ভাঙিলে চালা। ইমান থুনক মালকেইটা, এই পালচাৰৰ দৰে সেই লোহাৰ মালকেইটা পালি ভাল, কিন্তু এটা বোলে ফিটিং নহয়, মনটোৱে বেয়া লাগি গেল। যি নহওক দে, যাওঁ পটাপট অৰ্ডাৰটো ডেলিভাৰ কৰোঁ নেকি, মন বেয়া লাগিলে উপায় নাই আৰু। গাইছ আহি পালোঁ এইখন বাইকাৰ্ছ কেফে, অৰ্ডাৰ কৰি দিলোঁ ডেলিভাৰ্ড। কিন্তু এটা বম ডাঙৰ গুড নিউজ, মানে তোমাৰ কৰি দিলা মোক অফলাইন। মানে মই 3টাৰ পৰা 7টা গিগটো বুক কৰিছোঁ, কিন্তু 7টাৰ পৰা 5টাটো নকৰিলোঁ। এতিয়া বৰ্তমান টাইম হৈছে তোমাৰ 7:25, গতিকে গিগ যিহেতু বুক নাই অফলাইন কৰি দিছে। এতিয়া 5টাৰ পৰা আকৌ বুক আছে, 5টাৰ পৰা ৰাতিপুৱা 7টালৈকে একেবাৰে কৰি লৈছোঁ। মানে এনেকুৱা ভুলগিলা মোৰ মাজে মাজে হৈয়ে থাকে, কি ক'ম আৰু, মানে জানি বুজি ভুল কৰা আন, মানে এটাকে বুক কৰোঁ ছিংগলকৈ আৰু নেক্সটটো বুক কৰিব পাহৰি যাওঁ, হৈ গ'লে মানে টাইম পাৰ হৈ যাওঁ, অফলাইন হৈ থাকিব লগা হয়। কিন্তু এতিয়া বুক কৰিছোঁ ভালে হৈছে, যি হৈছে, কাৰণ 12 ঘণ্টা কৰিব লগা আছিল ডিউটি। মই ভাবিছিলোঁ আৰু এই চেলেঞ্জটোত গোটাইকেইটা মানে দিনতে মই 12 ঘণ্টাই ডিউটি মাৰিম জমেট'ত। তেতিয়া মানে এটা একজেক্ট এমাউণ্ট এটা গম পোৱা যায়, বোলে এসপ্তাহ যদি 12 ঘণ্টাকৈ ডিউটি মাৰা যায় কিমান টকা আৰ্নিং হ'ব। গতিকে সেইটো জব ভালে হৈছে, নহ'লে 13 ঘণ্টা হ'ল হয়, 3টা বজাৰ পৰা মাৰছোঁ যিহেতু 7টাক লাগি 13 ঘণ্টা হ'ল হয়। এতিয়া 7টাৰ পৰা 5টা গেপ দি দিলোঁ, ভালে হ'ল। এতিয়া 5টাৰ পৰা মাৰিম চিধা 7টাক লাগি, গতিকে টোটেল যাই পেলাই 12 ঘণ্টাই হ'ব। 12 ঘণ্টা হ'লে মজা হ'ব, বিদ্যা কেলকুলেশ্যনত মানে বহি গৈছে। নহ'লে মোৰ মনটো খোজ খুচাই আছিল, বোলে 13 ঘণ্টা ডেইলি মাৰিব লাগিব, কিবা এটা নিমিলে আৰু। 12 ঘণ্টাটো হ'লে এতিয়া কমন, গতিকে টেনশ্যন নাই। এতিয়া ভালে হৈছে। এতিয়া বৰ্তমান আছে এইটো VIP ৰোড, অলপমান সময় টাইম বৰবাদ কৰোঁ, কেনেকৈ পাৰোঁ কৰি পেলাই আৰু 5টা বজাৰ পৰা আকৌ অনলাইন হৈ যাম। অ'কে, এতিয়া যাওঁ চিধা তোমাৰ এই চিৰিয়াখানা ফালে যাই থাকোঁ আৰু বেলেগ ইয়াতেতো কি কৰিম আৰু, এটা কৰিব লাগে একো নাই। অৰ্ডাৰ চৰ্ডাৰ এটা নালাগিব পিছত অনলাইন হ'লেও, গতিকে চিৰিয়াখানা ফালে যাওঁ, যাই পেলাই অলপ সময় ৰেষ্ট লওঁ নে কি। উঠি থাকিব লাগিছিল গাইছ। অফলাইন হৈ পেলাই আহি পালোঁ চিধা ভাৰত মাতা, চাহ পানী খাম বুলি। আমাৰ ছাৰ আছে, চাহ একবাৰ ঘূৰি দিচোন পিঠিখান, এই চাওক গেটআপ পেলা গাড়ীখনৰে সন্মান খাবি এনকে হেলমেটটো আলাই পেলাই। হেলমেটৰো চেহেৰা নাচায় কিয়া, এই নাচায় কিয়া, এই পিকে পিন্ধান, পিকে চিনেমাখনত পিন্ধা হেলমেটটো আন ব'লক। এতিয়া বৰষুণো দিব ধৰিছে দেখোন, হেলমেটটো থৈ নাই কিয়া, বৰষুণ কিন্তু বেয়াকৈ দিব ধৰিলে দেখোন। এই ফকাচ নলয় একা ওলাইছে দি, হাই 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 হাই, মজা বৰষুণ দিছি। মোৰ তাত কথা নাই, কাৰণ জমেট'ৰ টি চাৰ্টটো আছে, এইটো চোলা ভিজিলে সেইটো পিন্ধিলাম। আমাৰ ছাৰে মাৰি আছে ৰেপিড', এতিয়া ই কি কৰিব সেইটোৱে টেনশ্যন। এই চাহ লওঁ গাইছ, চাহ পানী খাই লৈ পেলাই জাষ্ট অনলাইন হৈছিলোঁ, অৰ্ডাৰ লাগছে 20 টকা। পানতি পানতি মানে কি কৰিলো, কুলেটি লাগছি। 20 টকাৰ অৰ্ডাৰ পাছে শ্ৰী জিনক একচেপ্টটো কৰি দিওঁ। এইটোও কেছ কালেকশ্যন মাৰিম নে নাই গাইছ, ৰিনেল মাৰি দিওঁ নেকি, অলপ সময় ৰৈ দিওঁ, ৰৈ পেলাই চাম।
নাকি অৰ্ডাৰ লাগছে 20 টকা ৰাতাৰাতি চেলিব্ৰিটি মই মাল ইমান টকা কামাম মানে আম্বানী যাম চাও কি কৰো মানে কেছ কালেকশ্যন আছে এইকাৰণে মই মাৰ বেছি নাই 20 টকা হ'লে কথা নাছিল কিন্তু মানে বাৰ বাৰ ডিপজিট মাৰি থাকিব খং উঠে দে মাৰিম দে বাদ দি কথা নাই এতিয়া অলপমান দেৰিকে অৰ্ডাৰটো পিক আপ কৰিব যাওঁ এই বাইক আছে বাইকৰ ওচৰত যাওঁ যাই পেলাই অৰ্ডাৰটো পিক আপ কৰিব যাওঁ নেকি বলক এতিয়া মই গ'ল পিক আপ গাইছ এতিয়া চিধা যাব লাগে ড্ৰপ কৰিবা তাৰে আগতে পিক আপটো মাৰি লওঁ কোনফালে যাব লাগে চাই লওঁ এই আঙুলি দি লাগে নাপায় নহয় 5 ষ্টাৰ দি দিওঁ যাব ক'ত লাগে 12 ব্লক A6 ফ্লোর সিলভার ওয়ার্কস এপার্টমেন্ট মজা চিনি পাওঁ লোকেশ্যন পটাপট যাই পেলাই ডেলিভাৰটো কৰি লওঁ নেকি ইয়াৰ পৰা কিন্তু ভিউটো ভাল লাগে ন গুৱাহাটী লাগে আৰু একদম মজা লাইটৰ পোহৰত বৰ্তমান টাইম হ'ল তোমাৰ কিমান 5:21 দেখ এতিয়া পটাপট যাওঁ যাই পেলাই ডেলিভাৰ কৰোঁ 20 টকাটো কালেক্ট কৰি লওঁ গাইছ আহি পালোঁ এপাৰ্টমেণ্ট আৰু যাব লাগে মই A ব্লকৰ 605 মানে প্লেট নাম্বাৰ এতিয়া যাওঁ আৰু কাষ্টমাৰে দিয়া থকা 12টো কেবা দিছে কমান ৰ ব্লকে 605 সিকিউৰিটি কৰিলোঁ কনফাৰ্ম কৰিলোঁ এতিয়া যাওঁ পটাপট 3rd ফ্লোৰ ওয়ে 4th ফ্লোৰ যাই পেলাই পটাপট দিওঁ আইটেমটো অ'কে ডেলিভাৰ কৰি পেলাই 20 টকা লাগিব 20 টকাৰ কাৰণে ইমান মেহনত অৰ্ডাৰ হৈ গ'ল ডেলিভাৰ্ড গাইছ কাষ্টমাৰে পইচা দিছে 270 টকা গোটাই এইখন একদম থনথনীয়া মানে এটিএমৰ পৰা যা চলি আনা মানে বেংকৰ পৰা গাইছ কেছ ডিপজিট কৰি পেলাই অনলাইন হৈছিলোঁ মাত্ৰ আকৌ লাগি গৈছে অৰ্ডাৰ এইখনত নাম কি ৰনিছ কিটচেন এতিয়া পটাপট যাওঁ মানে অৰ্ডাৰ পিক আপ হৈয়ে গ'ল এতিয়া আহি পেলাই পিক আপ কৰি লৈছোঁ এতিয়া যাব লাগে মই কাহিলীপাৰা দিছ ইজ দ্য লোকেশ্যন কাহিলীপাৰা বংশৰ লেখা আছে হাউচ নাম্বাৰ 137 এতিয়া লোকেশ্যনটো প্ৰায় চিনিয়ে পাওঁ একদম জেগাক লাগি যাব পাৰিম তাৰপিছত হাউচ নাম্বাৰটো খালি বিচাৰিব লাগিব তাই পেলাই বিচাৰোঁ পটাপট ডেলিভাৰটো কৰি লওঁ নেকি কাহিলীপাৰা যিহেতু টেনশ্যন নাই বৰ্তমান আছোঁ তোমাৰ ইয়াতে গণেশগুৰিৰ পৰা কাহিলীপাৰা বেছি দিন নহয় পটাপট গেলি হ'ল এই 4 কিলোমিটাৰমান যাব লাগে এই 4th বেটেলিয়ান গেটৰ সিফালে পটাপট যাওঁ ডেলিভাৰটো কৰি লওঁ নেকি বলক গাইছ অৰ্ডাৰ লৈ গৈছি চিধা আকৌ মাল্টি মানে জাষ্ট ডেলিভাৰ কৰিছিলোঁ আকৌ এটা ডেলিভাৰ কৰিলোঁ এতিয়া আৰু তাত যাব লাগে হাউচ নাম্বাৰ 3 মোলাগা বৰপথ যাওঁ পটাপট ক'লে জলদি এতিয়া কোৱা লাষ্ট মানুহৰ কি হ'ব ৰখালি দিয়ে ভালেখিনি সময় হ'লেও টাইম লাগে এইবিলাকত অলপ এই বস্তু নাথাকিলে লাগে ন কথা পাতিব লাগে কাষ্টমাৰৰ লগত সেইটো গাইছ কম বুলি ক'লো 15 মিনিটৰ বেছি ৰখিলোঁ ৰখি পেলাই ফাইনেলি অৰ্ডাৰ পিক আপ কৰা পাৰছোঁ মানে এটা লগাই দিছে তোমাৰ এই টাইম স্কুৱেৰ মলৰ এইখিনিত বাচিশ্ৰী এই যি পৰা এই 20 টকীয়া অৰ্ডাৰটো লগাইছিল এই চেম লোকেশ্যন দিছ ইজ দ্য লোকেশ্যন মিঠাইৰ দোকান এতিয়া অৰ্ডাৰটো পিক আপ কৰিলোঁ যিহেতু পটাপট যাব লাগে মধঘৰীয়া বাছ ষ্টেণ্ডত যাব লাগে পটাপট যাওঁ গাড়ী পাৰ্কিং কৰাই আছে টেনশ্যন নাই সেইফালে ডেলিভাৰটো কৰি দিওঁ নেকি বলক হেলমেটটো থাকি গ'ল গাইছ মধঘৰীয়াৰ অৰ্ডাৰটো দি পেলাই চিধা আহি পাইছোঁ মই কমাৰ্চ পইণ্ট ইয়াতে ফেট ভেলি মানে লাগিছিল টান মুঠ সেইকাৰণে মুঠি ল'লোঁ এতিয়া খাব যাম ম'ম' অৰ্ডাৰ কিন্তু লাগি আছে ক'ত লাগছিল জানানে মানে এই অকণমান আগত এইখিনি ধৰিলোঁ তোমাৰ কি বুলি ক'ম জোৰদৰ ফ্লাইঅভাৰখন নাপাওঁতে ৰাইট চাইডে আছে দাবা তাতে অৰ্ডাৰ লাগছি মালটো ৰেডিও মাৰছি কিন্তু মানে মই ৰিচ মাৰি পেলাই গুচি আছোঁ এতিয়া খাম এটা ম'ম' এটা আছে ভেজ ম'ম' খাই লওঁ ছাৰ ভেজ ম'ম' হ'ব দিয়াচোন এক প্লেট হেল্ল' এই মজা থেংক ইউ আহি গ'ল মোৰ ভেজ ম'ম' এতিয়া খাব লাগে এটা এটাকে একদম মজাকে দেখিলে খাব লাগে না অলপ ভাপ উৰি আছে পুৰা মজা हाय 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 इसको इधर से चम्मच से ऐसे फुटा के तो लेने का कि गरम আছে খাও গনা খাবা একদম দম 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 ওই স্যার গরম আগা তামাম এই গ্যাসত বনাইছে গ্যাসত বনালে গরম হয় না জিত বনালে কিন্তু ঠান্ডা হয়ে গেল মুকুট লবানোরি একা এনে ইফালে অৰ্ডাৰ ৰেডি মাছি ইফালে আৰু মই এটা মুখত ল'ব পৰা নাই দেৰি হৈ যাব ভাঙি দিওঁ না খিচাৰি বনাই পেলাই খাওঁ আৰু
গাইছ কষ্ট কৰি হ'লেও পটাপট খাওঁ, খাই লৈ পেলাই অৰ্ডাৰটো আনিব যাওঁ, কাৰণ দেৰি হৈ যাব নহ'লে ইফালে ভিডিঅ' কৰাও নহ'ব, ইফালে খাৱাও নহ'ব, এইফালে অৰ্ডাৰ কেঞ্চেল হৈ যাব। বুজি না আহে অলপমান মজা খাই ল পুৰা একদম শেষ কৰি ল। কেই পিচ আছে? 5 পিচ 50 টকা। অ'কে ভেজ ম'ম'। গাইছ ম'ম' খাইলে একদম ফাই যাই পেলাই অৰ্ডাৰটো ডেলিভাৰ কৰিছিলোঁ, কিন্তু ম'ম'ত তামাম জ্বলা আছিল ৰে, একদম কাণেদি ধোৱা বাহিৰ আহিছে, ইফালে গৰম ইফালে জ্বলা। এতিয়া জ্বলাটো কমছে কিন্তু বেয়া জ্বালা পাইছোঁ। দিনক পটাপট অৰ্ডাৰটো আনি পেলাই ডেলিভাৰো কৰি দিলোঁ। দিছ ইজ দ্য আইটেম। 708 টকা কেছ কালেকশ্যন আছিল। লাকিলে কাষ্টমাৰে অনলাইন পে'মেণ্ট কৰি দিছে। মই লাকি সম্ৰাট কুমাৰ 5 ষ্টাৰ দি দিলোঁ 41 টকা হৈ গ'ল। এতিয়া আৰু চাওঁ, বৰ্তমান টাইম হৈছে 8:09 আৰু খাৱা লোৱা হৈ গ'ল। গুৱাহাটীত থাকিলে কিন্তু এইটো ভাল, মানে যি মন যায় তাকে খাব পাৰি, যেতিয়া মন যায় তেতিয়া খাব পাৰি, মানে যি মন যায় তাকে খাব পাৰি গুৱাহাটীত থাকিলে, আৰু যেতিয়া মন যায় তেতিয়া খাব পাৰি জমেটো মাৰলি। লাভ আছে না, সেই নাই। খালি অলপ হেল্থৰ ওপৰত গুৰুত্ব দিব লাগিব দেচোন। ফাষ্টফুড খাই থাকিলে নহ'ব, ভাতো খাব লাগিব। কাৰণ যোৱাকালি ভাত খাইছিল নাই মনত নাই, আজিওতো ভাত খোৱাই নাই, গতিকে সময় পালে খাব লাগিব। কাৰণ এতিয়া ৰাতি আৰু ভাত খোৱা নাযায়, কালিতো কমচে কম ভাত খাবই লাগিব, এইটো চিয়'ৰ। এতিয়া চাওঁ আৰু নেক্সট ক'ত অৰ্ডাৰ লাগিলে আপোনালোকক দেখাই আছোঁ। গাইজ লাগি গৈছে নেক্সট অৰ্ডাৰ, এইখান ৰেষ্টুৰেণ্ট হৈছে এইখান, টাই চিংফো। অৰ্ডাৰ কৰি লৈছোঁ পিক আপ। এতিয়া যাব লাগে তোমাৰ এপ্ৰ' কলনী, এইটো চাওক, APR কলনী, শৰৎ ভৱন, হাউচ নম্বৰ 40। লোকেশ্যন গোটাইখিনি একদম চিনি পাওঁ, ঘৰক লাগি টেনশ্যন নাই, যাই পেলাই চিধা দৰমুখত যাই পেলাই ফোন কৰিলে হ'ল। এতিয়া যাওঁ পটাপট উল্লুবাৰী। এতিয়া আছোঁ বৰ্তমান তোমাৰ এইখিনি কি পৰে, জৰুত তিনিআলিৰ ওচৰতে আছোঁ আৰু টাই চিংফো। যিকেইটা জমেটো মাৰটো চিনিয়ে পায়, জৰুত তিনিআলি টাই চিংফো। এতিয়া যাওঁ পটাপট অৰ্ডাৰটো ডেলিভাৰ কৰি লওঁ নে কি, বলক। 95 দিয়া, 500 95। নিজে খাই থাকিলে নহ'ব না গাইছ, গাড়ীখনকো খুৱাব লাগিব নেকি, এইখানে মোক ইনকাম দি আছে। অলপ গাটো কিবা বেমাৰ লাগবে দেখি চেলেঞ্জ আৰম্ভ কৰাৰ দিনাই। এতিয়া কাষ্টমাৰ লোকেশ্যন যাই আছোঁ, যাই পোৱা নাই, যাই লোৱা আগতে অৰ্ডাৰটো ডেলিভাৰ কৰি লওঁ নেকি, বেলেগ হৈয়ে যাব আৰু বেছি টাইম নালাগে। এই 300 পাৰে হ'ল, 400। গাইছ অৰ্ডাৰ ডেলিভাৰ কৰি একদম আজৰি। নেক্সট আকৌ অৰ্ডাৰ লাগছে তোমাৰ কিটচেন হাব, এইখান লোকেশ্যন চাওক। এতিয়া ৰিচ মাৰি দিওঁ, ৰেডি আছে নে চাওক, যদি ৰেডি আছে চিধা আনব যাম, ৰেডি আছে। কেমেৰা অন কৰাই চিধা আনব যাম, ৰিয়েকশ্যন চাওক নেকি। দিছ ইজ দ্য ৰেষ্টুৰেণ্ট। এই চেল্ফি খুজিছে আকৌ, হৈ গ'ল চেল্ফি। হয় জলদি যাব লাগে সোনকালে, কি নহ'লে হৈ গৈছে 9777। ছাৰ 9777। এইটো ন বঢ়িয়া। ऑर्डर पिकअप हो गया। ऐसा चिकन ऑर्डर पिकअप हो गल गाइस। এটা সিধা যাও ড্রপ করবে নাকি, এনেকে কিন্তু অলপমান হে হয় মানে টান লাগে ভিতৰত যাই পেলাই অৰ্ডাৰ পিকআপ কৰিব, কেমেৰা অন কৰি পেলাই। কিন্তু হেলমেটে জ্বলি ভাল, মটৰ ব্লগিং কৰি থাকিলে গম নাপায়, আৰু বৰ্তমান ফ্লাছটো জ্বলি আছে না, ডাইৰেক্ট গম পায় দূৰতে বোলে এই ভিডিঅ' কৰি আছে। কিন্তু মটৰ ব্লগিং ধৰি গম নাপায়, ফ্লাছটো যদি অফ কৰি পেলাই ৰেকৰ্ডিং কৰা যায়, এটা আগালি দিপে মই সেইটো চেষ্টা কৰিম। অ'কে এতিয়া বৰ্তমান ক'ত যাব লাগে ক'ব নোৱাৰো, কাৰণ অৰ্ডাৰটো পিক আপ মাৰাই নাই মই, আৰু লোকেশ্যনো চোৱা নাই, আপোনালোকে দেখাই পাইছে। লাইভ যি কৰি আছোঁ লাইভ কৰি আছোঁ আনকাট। কাৰণ বহুতে কৈ আছিল বোলে ভিডিঅ' বোলে লাম্বা কৰিব লাগে, সেইটো লাম্বা নহ'লে মই কি বুলি পেলাই কৰিম, কিয় কৰিব লাগিব। যদি মই ধৰি লওঁ অৰ্ডাৰ পিক আপ কৰোঁ বুলি কৈছিলোঁ, এতিয়া কৰি পেলাই দেখাই দিম, তেতিয়া লাম্বা হৈ যাব। অৰ্ডাৰ আই ডিটো বঢ়িয়া আছিল নাই, অৰ্ডাৰ আই ডিটো 9777। পিক আপ মাৰি যাওঁ, 5 ষ্টাৰ দি যাওঁ, কাৰণ অৰ্ডাৰ ৰেডি আছে। বলৰাম বৰাবত, হাউচ নম্বৰ 57, হেপী ভিলা। কোনফালে যাব লাগে, 1 কিলোমিটাৰ মাত্ৰ। এতে বলক গাইছ, লোকেশ্যন চিনি পাওঁ, হাউচ নম্বৰটো কিমান আছিল এইটো মনত ৰাখিব পাৰিলে হ'ল। 57 চাই যাই থাকিম।
ৰাস্তাৰো চিনি পাওঁ যিটো কথা নাই এতিয়া পটাপট যাই পেলাই সেই কৰিলোঁ ড্ৰপ কৰিলোঁ আৰু তাৰে আগতে আৰু এটা কথা কৈ দিওঁ মানে বহুতে মোক কৈ থাকে বোলে যে কেনেকৈ জমেট' জইন কৰিব লাগে কেনেকৈ চুইগি জইন কৰি থাকিব লাগে কমেণ্টত সুধি থাকে সেইসকলক কৈছোঁ ভিডিঅ' অলৰেডি মই আপলোড কৰি থোৱাই আছে ইউটিউবত কেনেকৈ জমেট' জইন কৰিব লাগে কেনেকৈ চুইগি জইন কৰিব লাগে যদি পাৰা সেইটো মানে বিচাৰি পেলাই ভিডিঅ'টো চাই ল'বা একদম ইজি প্ৰচেছ আৰু যদি নোৱাৰা তেতিয়াহ'লে জমেট' যদি জইন কৰিব লাগে তেতিয়াহ'লে জমেট'ৰ প্লে ষ্ট'ৰত যাই পেলাই জমেট' ডেলিভাৰী পাৰ্টনাৰ বুলি মাৰিবা এপ এটা আহি যাব এপটোত যিখিনি ডকুমেণ্টছ লাগে দি দিবা ID বনি যাব অ'কে চুইগিৰো চেম চুইগি ডেলিভাৰী পাৰ্টনাৰ বুলি মাৰিবি প্লে ষ্ট'ৰত আহি যাব যি ডকুমেণ্টছ বিচাৰে দি দিবি ID বনি যাব তাৰপিছত অনলাইন হ'বি ডিউটি মাৰি থাকিবি বাছ বিন্দাছ একদম শ্বৰ্ট ফৰ্মত আৰু যদি ভালকৈ ডিটেইলকৈ লাগে তেতিয়াহ'লে ভিডিঅ'টো বিচাৰি পেলাই নিজে চাই ল'বা কাৰণ বেছি ভিডিঅ' নাই চেনেলত যদি টেনশ্যন নাই বিচাৰি পাবি অতি সোনকালে এতিয়া যাওঁ মই লেকচাৰ মাৰতকৈ বেছি পটাপট ডেলিভাৰটো কৰি লওঁ অ'কে লগ পাই আছোঁ অৰ্ডাৰটো ডেলিভাৰ কৰাৰ পিছত গাইছ অৰ্ডাৰ ডেলিভাৰ হৈ গ'ল একদম ফাই যাই পেলাই 2 মিনিটতে ডেলিভাৰ কৰি দিছোঁ তাৰপিছত আকৌ অৰ্ডাৰ লাগিছে তোমাৰ এই মাছ বিৰিয়ানী বৰ্তমান অৰ্ডাৰ আকৌ পিক আপ কৰি লৈছোঁ পটাপট এতিয়া দিব যাব লাগে মই ৰূপনগৰ মানে লোকেশ্যন গিলা চিনি পাওঁ হোৱাৰ পৰা মজা হৈছে এতিয়া মোৰ মানে কি হৈছে জমেট'ৰ ৰেষ্টুৰেণ্টটো গোটাই এতিয়া ক'ব গ'লে মই এতিয়ালৈকে যিমানকেইখন মাৰিলোঁ 100% ৰেষ্টুৰেণ্ট চিনি পাওঁ ৰেষ্টুৰেণ্টে বসছে কেতিয়াবা ৰেয়াৰ এখন দুখন পৰি যায় বোলে নতুন ৰেষ্টুৰেণ্ট চিনি নাপাওঁ কাষ্টমাৰ লোকেশ্যন গিলালেও মানে 99% 98% মই চিনিয়ে পাওঁ গতিকে ডেলিভাৰী কৰি মজা লগা হৈছে গম পাই না মানে লাইফটো এইটো এটা মজা পাই আছোঁ কাম কৰাৰ এক্সপিৰিয়েঞ্চ হৈ গ'ল না যথেষ্ট ধৰি লওক ভুললো জেগা গিলে এতিয়া মেপখন যদি একবাৰ ঘূৰে পেলাই চাইছোঁ বোলে এইখিনি এনেকৈ যাব লাগে আৰু মেপছৰ দৰকাৰ নাই আৰু ডাইৰেক্ট সজাই হ'ল এনেকুৱা এটা কাম কৰি এটা মজা লাগে এতিয়া লগতে হৈ আছে মোৰ বৰ্তমান কাহৰ কাৰণে মই কফ চিৰাপ এটা কিনি লৈছোঁ এই মানুহজনে মদ খাই ৱাটাৰৰ লগত ধৰি লওক পানী মিক্স কৰি লৈ বটলটোত লৈ পেলাই অলপ কাহি থাকে ময়ো সেই এইটো কফ চিৰাপ কিনি লৈছোঁ 150 টকা লৈছোঁ অলপ খাই আছোঁ এতিয়া মাতটো বহি গৈছে কিন্তু বেমাৰটো মানে কাহ উঠোৱা নাই সেইটো ভাল হৈছে কিন্তু মাতটো অলপমান বহি গৈছে যদি মানে ধৰি লওক অলপ বেয়া চাউণ্ড আহেও অলপ বেয়া নাপাব ক্ষমা কৰি দিব কাৰণ মানে মাতটো বহিয়ে গৈছে কিবা হৈছে বিশ্বৰো বেমাৰ লাগছে মোৰো বেমাৰ লাগছে অলপকৈ বিশ্বৰ বেছি হৈছে মোৰ কম হৈছে এতিয়া সেইকাৰণে বোলো বেমাৰ বেছি লগাৰ আগতে যিহেতু চেলেঞ্জটো আৰম্ভ কৰিছোঁ চেলেঞ্জটো কমপ্লিট নহ'লে বেয়া লাগব সেইকাৰণে ঔষধ চৌষধ কিনি আগতে মানে চেফটি মেইনটেইন কৰি আছোঁ যদি বেছি বেমাৰ লাগে আৰু নদিম আৰু চেষ্টা কৰিম 100% মোৰ ফালৰ পৰা এফৰ্ট দিম বেমাৰ লাগিলেও মই মাৰি থাকিম যেতিয়াকলৈকে হাৰ নামানো মানে শৰীৰটো যেতিয়াকলৈকে মানে মোৰ এনেকুৱা ফিল নহয় যে মই আৰু ডিউটি মাৰিব নোৱাৰোঁ তেতিয়াকলৈকে মাৰিম অ'কে এতিয়া যাওঁ পটাপট অৰ্ডাৰটো ডেলিভাৰ কৰি লওঁ খালি ভগৱানৰ ওচৰত এটাই প্ৰাৰ্থনা সোনকালে যাতে বেমাৰ নালগে মানে এই চেলেঞ্জটোৰ মাজত যাতে নালগে এসপ্তাহটো যাই লওক তাৰপিছত বেমাৰ লাগিলেও কথা নাই 2 দিন ঘুমাই দিম এতিয়া ঘুমাব নোৱাৰোঁ নাই অলপ কামো আছে পইচা পাতি লগা আছে সেইকাৰণে চেলেঞ্জটো ষ্টাৰ্ট কৰিছোঁ যাতে মোৰ ইনকামো হৈ যায় লগতে এটা ধৰি লওক ভাল ভিডিঅ' এটা বনি যায় মানে এসপ্তাহৰ এটা আইডিয়াও আহি যায় মানুহৰ মোৰতো আছে বহুতখিনি ধৰি লওক মই কাম কৰি থাকোঁ আপ ডাউন হৈ থাকে উইকলি কিন্তু যিগিলাকে ধৰি লওক কাম কৰিম বুলি ভাবি আছে জমেট'ত সেইগিলাকে এটা আইডিয়া পাব না বোলে এসপ্তাহত ইমানমান ইনকাম এটা হয়েই সেইকাৰণে ডেইলি 12 ঘণ্টাকৈ মাৰি পেলাই মই চেলেঞ্জটো ষ্টাৰ্ট কৰিছোঁ এতিয়া আৰু এটা কথা ভাবি আছোঁ যোৱাকালি যে ডিউটি মাৰিলোঁ মই 1000 কিবা টকা ইনকাম কৰিলোঁ এইটো দেওৱান সেইটো ধৰিম না আজিৰ পৰা দেওৱান ধৰিম আপোনালোকে কমেণ্ট কৰি জনাব যদি সেইটো হিচাপত ধৰিব লাগে তেতিয়াহ'লে সেইটো হিচাপত ধৰিম যোৱাকালিৰ হিচাপত যোৱাকালি দেওৱান ধৰিম আৰু যদি নালগে বোলে আজিৰ পৰা নতুনকৈ লাগে তেতিয়াহ'লে আজিতো দেওৱান ধৰি পেলাই অহাকালিৰ পৰা ডে 2 ষ্টাৰ্ট কৰি দিম যদি যোৱাকালিতো ডে 1 আছে আজিৰ ডে 2 অহাকালিৰ পৰা ডে 3 হ'ব গতিকে কি কৰিব লাগে আপোনালোকে জনাব যোৱাকালিতো ধৰিম নে নধৰিম অ'কে এতিয়া যাওঁ পটাপট অৰ্ডাৰটো ডেলিভাৰ কৰি লওঁ কাৰণ ৰখি আছে কাষ্টমাৰে বিৰিয়ানী অৰ্ডাৰ দিছে খাবাক লাগি দেৰি হৈ গ'ল এই চাক 11:26 হ'ল হয় না এতিয়া যাওঁ 12টাৰ পিছত অৰ্ডাৰ লাগব আৰু 25 টকাকৈ এক্সট্ৰা পাম টেনশ্যন নাই গাইছ অৰ্ডাৰ কৰি দিলোঁ ডেলিভাৰ্ড পইচা পালোঁ 64 বঢ়িয়া আইনে আছে ইয়াতে চালা বিশ্বৰ লগত কথা পাতি আছিলোঁ এতিয়া অফলাইনো কৰি দিছে কাৰণ কৰি দিলোঁ মই কেছ কালেকশ্যন কিমান ডিপ'জিট মাৰিব লাগে চাই লওঁ আৰু এই বাহ এডভাৰটাইজ নহয় 144 ডিপ'জিট মাৰিব লাগে 210 টকা কেছ কালেকশ্যন কৰিছিলোঁ মানে গোটাই পইচা মোৰ পকেটত যাই আছে জমেট'ত যিমান কামাই আছোঁ কাৰণ কেছ কালেকশ্যন কৰি আছে মই একদম চেপি মানে যিখিনি ডিপ'জিট নকৰিলে নহয় সেইখিনিয়ে কৰি আছোঁ এটা টেনশ্যন নাই অনলাইন সেইফালে চাওঁ আকৌ অৰ্ডাৰ লাগে নেকি 11:39 হৈছে অৰ্ডাৰ নালগাটোৱে কাম নাই কাৰণ 12টাৰ পিছত লাগিলে 25 টকাকৈ পাম এক্সট্ৰা গতিকে সেইটো মোক লাগে সেইকাৰণে চাওঁ এতিয়া অৰ্ডাৰ নালগাটোৱে কাম না হ'লেও ডিপ'জিটটো কৰি পেলাই অনলাইনটো হৈ লওঁ নহ'লে গিগটো ইনকমপ্লিট হ'লে আকৌ ইনচেণ্টিভে মাৰা যাব গোটাই নাই সেইকাৰণে ডিপ'জিট মাৰি পেলাই অনলাইনটো হৈ লওঁ লৈ পেলাই আৰু চাওঁ অৰ্ডাৰ ক'ত লাগে কি লাগে গাইছ 12টাৰ পিছত এই প্ৰথম অৰ্ডাৰ লাগছি চাক 60 টকা আৰু এইফালে 25 টকা টাইম কিমান হ'ল এই চালাৰা 12:15 দ্য পৰ্ক কোম্পানী
মানে মই আহিছিলোঁ তোমাৰ জোৰত তিনিআলি ফালে অকণমান আগতে এইটো জোৰত তিনিআলি সেইটো জোৰত তিনিআলি মই এইফালে যাই আছিলোঁ এতিয়া পৰ্ক কোম্পানী আছে মোৰ পিছফালে আগেদি ঘূৰি পেলাই আকৌ সেইফালে যাব লাগিল যি নহওক এতিয়া যাওঁ পটাপট অৰ্ডাৰটো পিক আপ কৰি লওঁ এতিয়া মাতটো কিন্তু মোৰ মানে বেচটো বাঢ়ি গৈছে গম পাই না মই ভিডিঅ'টো বনাই পেলাই মজা পাই আছোঁ আপোনালোকে শুনি পেলাই মজা পাইছে নে মই গম পোৱা নাই এইকাৰণে যদি আপোনালোকে ভাল পাইছে বেয়া পাইছে মোক জনাব লাগালি মই গেপ দি দিম যদি মানে বেছি বেয়া হৈছে মাতটো কিন্তু মই কৈ পেলাই বেয়া পোৱা নাই মই কষ্ট পোৱা নাই মানে আইজিয়ে পাই আছোঁ খালি মাতটোৰ অলপমান কফ চিৰাপটো হোৱাৰ কাৰণে বেচটো বাঢ়ি গৈছে যি নহওক এতিয়া যাওঁ পটাপট অৰ্ডাৰটো পিক আপ কৰি লওঁ নে কি বলক গাইজ ফাইনেলি অৰ্ডাৰ হৈ গ'ল ডেলিভাৰ্ড দিছ ইজ দ্য হাউচ নাম্বাৰ এই লোকেশ্যনটো দেখা পাইছে 124 মই অৰ্ডাৰটো ডেলিভাৰ মাৰ্ক কৰি দিলোঁ কাষ্টমাৰে ফোন উঠোৱা নাছিল সেইকাৰণে দিছোঁ 1 ষ্টাৰ যি নহওক এতিয়া বৰ্তমান টাইম হ'ল তোমাৰ 12:38 দেখা পাইছে 12:38 এতিয়া আচলতে এটা কুকুৰো নাই মানুহ গৰুটো বাদ দিয়ে এটা কুকুৰো নাই এতিয়া টান টান লাগছে মোৰতো সেইখিনি জেগা বঢ়িয়া মুতবৰ কাৰণে ৰাতি আৰু ক'তো চাই থকা নেকি চিৰি এনেকা এতিয়া অৰ্ডাৰটো ডেলিভাৰ কৰি পেলাই চিধা আহিছিলোঁ তোমাৰ এই বিৰিয়ানী বাইদেউক লাগি অৰ্ডাৰ চৰ্ডাৰ নালগা কাৰণে ইয়াৰ পৰা এটা লাগছে তোমাৰ যাব লাগে মই কৃষ্ণনগৰ এইচব হাউচ নাম্বাৰ 1 যাওঁ পটাপট ডেলিভাৰটো কৰি লওঁ মই তোমাৰ ভিডিঅ' চাই আহিছো হয় না জমেটো এই ধন্যবাদ থেংক ইউ কেনা অৰ্ডাৰ লাগিছে পাতলা পাতলাকে কালি একদম বেয়া আছিল আজি অলপ ভাল চাগে না মই যোৱাকালিও ভাল চলিছে দেখোন কালি বেয়া আছিল কি বেয়া আছিলে কিমান কমালি এতিয়া হ'ল 700 মান তোমাৰ মোৰ এতিয়া মানে কেইটা বজাৰ পৰা 5টাৰ পৰা 700 ঠিকে আছে অলপ বেয়া আছে এই মোৰ কিমান আছে মই চোৱা নাই এতিয়া মই ভিডিঅ' শেষ কৰা টাইমতে চাম আৰ্নিং দিলি বেয়া আৰ্নিং দিলি এই মই জিংকে মটিভেশ্যন হৈছিল না আহিছে সঁচা কথা কিন্তু আৰ্নিং নিদিলে মানুহ বেয়া পায় না আৰ্নিং দিলি ভিউজ পৰে সেইটোৱে এতিয়া যাওঁ পটাপট অৰ্ডাৰটো ডেলিভাৰ কৰিলোঁ কৰি লওঁ মাতটো বহি গ'ল আজি মোৰ গম পানা কফ চিৰাপ খাই পেলাই এতিয়া কথা আৰু ক'ব ভালো লগা নাই নকলেও নহয় এনেকুৱা নাছিল ৰেপিডো কি হ'ল ৰেপিডোৰ ব্লক পাইছিলোঁ ৰেপিডো কেইদিনমান গেপ দিছোঁ এই গাবি এই কাষ্টমাৰ টানি গাড়ীৰ প্ৰব্লেম হয় বিৰাট মই ৰেপিডো পাইছিলোঁ গাড়ীখন চলে দেহাতৰ প্ৰব্লেম হয় কষ্ট হয় না ডাবলিং কৰে থাকিবা ট্ৰাফিক জামে আৰু ৰাতি ৰেপিডো নচলে দিনতে মাৰিব লাগে সেইকাৰণে বৰ দিগদাৰ হৈছে ৰেডি মাৰছি যা লগ পাম দেখ গাইছ মই পটাপট যাই পেলাই অৰ্ডাৰটো ডেলিভাৰ কৰোঁ বেছি দূৰ নহয় কিবা 1.2 কিলোমিটাৰ নেকি যাওঁ পটাপট ডেলিভাৰ কৰি লওঁ গাইছ অৰ্ডাৰ কৰি দিলোঁ ডেলিভাৰ্ড কিন্তু মই হৈ গ'ল অফলাইন মানে তোমাৰ এয়া 8 টকা আছে ডিপজিট কৰিব লগা 7.95 আৰু ইনকাম হৈছে 1999 বঢ়িয়া নাম্বাৰ এতিয়া ডিপজিটটো কৰি লওঁ 8 টকা মানে একদম মিনিমাম ডিপজিট আৰু UPI এই গুগল পে'টো প্ৰব্লেম দি আছে কিবা নবী পে'মেণ্ট ডান মানে UPI আইডিটো নাথাওঁ আগৰ ভিডিঅ'ত দেখাইছোঁ হ'লেও এইবাৰ নাথাওঁ আৰু প্ৰচেছিং হৈ যা জল্দি বৰ্তমান আছোঁ মই কৃষ্ণনগৰত অলৰেডি কৈছোঁৱে আৰু ভিডিঅ'টো কৰিব মন যোৱা নাই হয়তো মই এই ক্লিপটোৰ পৰা লাষ্টক লাগি একদম চিধা ৰাতিপুৱা লগ পাব পাৰোঁ কাৰণ মাতটো দিবই ইচ্ছা যোৱা নাই এই খেচৰা মাতডাল মানে মাতটো ফুটি উঠা নাই যিটো ভিতৰৰ পৰা মানে মই আটা বাঢ়ি কওঁ না এই মাতটো বেছ বাঢ়ি যোৱাৰ কাৰণে ওলাই নাহে নাহিলে বেয়া মানে কি বেলেগ খুনা হৈ যায় সেইকাৰণে অশান্তি লাগছি এতিয়া আকৌ অনলাইন হৈ লৈছোঁ টাইম হ'ল বৰ্তমান তোমাৰ 1:20 1:20 গতিকে এতিয়া চাওঁ আৰু কেইটা অৰ্ডাৰ মাৰিব পাৰোঁ যদি মন যায় মাজতে ক্লিপ ল'ম আৰু যদি মন নাযায় চিধা ভিডিঅ'টো এণ্ডিং কৰিম মানে আৰু এটা প্ৰব্লেম হৈছে যোৱা ভিডিঅ'টোতো মানে কি হৈছে এটা ট্ৰানজেকশ্যন মানে এটা নে দুটা ক্লিপৰ মাজত লগাইছিলোঁ লগতে মানে এপ্লাইটো অল হৈ গৈছে মানে চব গোটেই সেইটো ট্ৰানজেকশ্যন লাগি গৈছে দগৰি গালি খাই আছোঁ কমেণ্টত সেইটো কাৰণে চৰি নেক্সট টাইম আৰু এইটো নকৰোঁ মানে জানি বুজি কৰা নাই এপ্লাইটো অল হৈ গৈছে মই বেছি চেক নকৰিলোঁ নকৰি ফেৰ চিধা এক্সপৰ্ট মাৰি আপলোড কৰি দিলোঁ এতিয়া চাইছোঁ চাওঁতে গম পাইছোঁ চাৰিওফালে মানে এনিমেশ্যন হৈ গৈছে নেক্সট টাইম আৰু নকৰোঁ টেনশ্যন ল'ব নালাগে খালি সেইটোৰ কাৰণে চৰি এতিয়া চাওঁ আৰু যদি মন যায় পিছলৈ ক্লিপ ল'ম বা দেখাব লগা থাকিলে দেখাম আৰু নহ'লে চিধা মই একদম ৰাতিপুৱা 4টামান বজাত ল'ম কাৰণ এই মাতডাল ওলাব ইচ্ছা যোৱা নাই কিবা কফ চিৰাপটো খাই পেলাই বহি গ'ল মাতটো এতিয়া কি কৰিলে উঠে চাওঁ কিজানি ৰাতি অলপ টোপনি মাত দিলে ভালে হয় যি নহওক দেখা যাব আপোনালোকক দেখাই আছোঁ কি হয় কি নহয় গাইছ বৰ্তমান আকৌ এটা অৰ্ডাৰ লাগছে তোমাৰ ইয়াতে বিৰিয়ানী বাইত দ্য ইণ্ডিয়ান গ্ৰেভি হাউচ মাত্ৰ মানে ক্ৰমান্বয়ে ডাউন হৈ যাই আছে একদম গাঁতত সোমাই যাই আছে মানে যেনেকুৱাকৈ ধৰি লওক ৰাস্তাটো বনোৱাৰ আগত ভাঙি লৈ আনে ভালকৈ
এনেকুৱা হৈছে মোৰ মাতটো এতিয়া কমপ্লিটলি ভাঙি দিছে এতিয়া নেক্সট আৰু বনাব এতিয়া কেতিয়াক লাগি বনাওঁ এইটো ক'ব নোৱাৰো আৰু এটা বম ডাঙৰ গুড নিউজ আছে আটা ভৰিব পৰা নাই হ'লেও বম ডাঙৰ গুড নিউজ হয় ছাৰ আজিৰ পৰা ব্লগিং ষ্টাৰ্ট তোমাৰ কোনদিনা আহিব ভিডিঅ' মোক অলপমান টাইম লাগছে মই চাবোন শ্ল' না এওঁৰ এডিট কৰোঁতে দুদিন যায় এইটো এটা ডাঙৰ প্ৰব্লেম হ'লেও অতি সোনকালে ব্লগিং আহি আছে আজি শ্বুট কৰি আছে বেচাৰাই বঢ়িয়া কংগ্ৰেচুলেশ্যনছ আফটাৰ এ লং টাইম এতিয়া মোৰো লাগছে বম লাম্বা অৰ্ডাৰ যাব ক'ত লাগে ক'ব নোৱাৰো জাষ্ট ৰিচ মাছো চাৱা নাই বিৰুগুচি যাব লাগে খাৰগলি এটা গম পোৱা না তুমি কি তোমাৰ গাড়ীৰ লগত আহা টায়াৰ আৰু মই পিছত লাগৰ টায়াৰৰ মাজত আকাশ পাতাল ডিফাৰেঞ্চ আছে কেনেকুৱা ডিফাৰেঞ্চ ধৰি লওক তুমিওতো 15,000 চলালা হয় না মই সেইটো 20,000 চলাইছো হয় না তোমাৰ টায়াৰটো চ বৰ্তমানে চলি আছে মই টাকলা আহি গৈছে অলৰেডি কি ক চ মাল নহয় আহি গৈছে নাই হোৱা হেত তেৰিকা তুমি নাচাই কিয় এই চ অলপ অলপ গৈছে দেখছা না তোমাৰ মোৰ কিমান গৈছে মই দেখাই নাই চাৱাই নাই তোমাৰতো বেলেগ টায়াৰ নেকি নহয় একে মোৰতো বেছি আছে এই কি হতে আৰু এইটো এমআৰএফ হে দেউতা সেম মাল আৰু তোমাৰ ওজন বেছি না পেটলা মানুহ ইছ, কথা কবা আহিছে এই চাব না গাড়ীৰ লগত আহাটো তাৰমানে মাল অৰিজিনেল থাকে খাব পাৰে পিছৰ খিনি ডুপ্লিকেট মেবি যিনক অৰ্ডাৰ ৰেডি হোৱা নাই ৰেডি হ'লে পিক আপ কৰোঁ কৰি পেলাই ডেলিভাৰী কৰিব যাওঁ বহুত দূৰ যাব লাগিব আৰু এতিয়া ঠাণ্ডাৰ দিন পৰছি না মাতটো আৰু বহি যাই আছে বতাহ লাগি লাগি ভাল লাগিছে কিন্তু ব্লগিং কৰি গম পা না ভিতৰত এনাৰ্জি পুৰা আছে কিন্তু দেখাব পৰা নাই এটা এটা নতুন এক্সপিৰিয়েঞ্চ মজা অৰ্ডাৰ ডেলিভাৰ কৰি পেলাই চিধা খাবা গুচিছোঁ বৰ্তমান আছোঁ তোমাৰ ভাঙা ঘৰ মাতটো আৰু বহি গৈছিল এইখন ভাঙা ঘৰ পটাপট বঢ়িয়া পুৰি চব্জি খাওঁ খাই লৈ পেলাই ৰুমত যাই থাকোঁ কাৰণ 4টা বজাৰ টাইম হ'ল অৰ্ডাৰ চৰ্ডাৰ লগা নাই আৰু সেইকাৰণে মজা একদম ফুলে ফুলে পুৰি গাইজ আহি পালোঁ ফাইনেলি ৰুম দিছ ইজ মাই ৰুম আৰু দিছ ইজ মানে কিলোমিটাৰটো দেখাই দিওঁ এই ফকাচ লওঁ জলদি ভাল আছে এয়া 131 কিলোমিটাৰ আৰু গাড়ীৰ তেল কিমান হৈছে 1.7 লিটাৰ ভাবিছে না 1 লিটাৰ 700 তেল খাইছি 74 দিছে এভাৰেজ আৰু আৰ্নিংটো দেখাই দিওঁ নেকি এতিয়া আৰ্নিঙৰ হিচাপ মই বৰ্তমান একো নকৰোঁ ওপৰে ওপৰে আপোনালোকক দেখাই থৈ দিম যি হিচাপ কৰে কৰি ল'ব আৰু মই নেক্সট ভিডিঅ'ত ভালকৈ হিচাপ কৰি আছোঁ ইয়াৰ কাৰণে কাৰণ বৰ্তমান এনেকুৱা টোপনি নিচা লাগছে না জাষ্ট বিছনাখন পালি হ'ল মই ভৰি হাত ধুব মানে ইচ্ছা নাই আৰু এনেকুৱা মুঠ খোৱা মানুহৰ দৰে নিচা লাগছে টোপনিৰ এই কাহৰ ঔষধটো খাই পেলাই একদম অৱস্থা বেয়া এইচব এয়া এই কৈয়ে ডেইলি 12টাৰ পিছত আৰ্নিং হৈছে এয়া 298 4টা অৰ্ডাৰ মাৰিছোঁ আৰু তাৰে আগত হৈছে 1360 আৰু যোৱাকালিৰো পইচা আছিল ইয়াতে যোৱাকালিৰো কিমান আছিল মনত নাই গতিকে এইগিলা চব আপোনালোকে যদি যোৱা ভিডিঅ'টো চাইছে গমেই পাইছে কিমান আছিল 500 কিবা সিমানমান আছিল 1370 গতিকে গোটেই কেলকুলেশ্যন মই ভিডিঅ'ত কৰি আছোঁ যদি আপোনালোকে যদি হিচাপটো পাইছে মোক কমেণ্ট কৰি জনাব মই পঢ়ি আৰু বেলেগকৈ আৰু চেক নকৰোঁ নহ'লে আৰু আগৰ ভিডিঅ'কেইটা চাব লাগিব কিমান টকা ইনকাম আছিল চাই পেলাই মিলাব লাগিব যদি আপোনালোকে আগৰ ভিডিঅ'টোত চাইছিল মনত আছে তেতিয়াহ'লে কমেণ্টত লিখি দিব মই সেইটো হিচাপতে নেক্সট ভিডিঅ'ত আপোনালোকক কৈ দি আছোঁ অ'কে এতিয়া যাওঁ মই ঘুমাওঁ পটাপট ৰুমৰ লাইট জ্বলি আছে দেখোন নিশ্চয় লাইট নুমে যাব পাৰিলে চাগে যাওঁতে এতিয়া মই যাওঁ ঘুমাওঁ বাই বাই গুড নাইট একদম বেয়া ৰুম লাগিছে বিদ্যা আৰু এইফালে মাতটো ওলাই অহা নাই না বেয়া খং উঠি আছে নিজৰ ওপৰতে এতিয়া চাওঁ কালি ঠিক কৰিব পাৰোঁ নে নাই কিন্তু টোপনি ভয়ানক লাগছে একদম মাথা বেয়া কৰি দিছে আৰু ঔষধটোৰ কাৰণে যি নহওক এতিয়া ল'ব লগা বস্তু একো নাই এইটো কাহৰ ঔষধ হাৰামজাদা इसी की वजह से हुआ है जो कुछ भी हुआ है देख बाय बाय गुड नाइट